আজি বৰপেটা মেডিকেল কলেজ চেণ্টাৰ জ্যোতিগাঁও ইয়াত আমাৰ মন্দিয়া ব্লক কমিটিৰ উদ্যোগত আপোনাৰ আমি অফিচ ইনগ্ৰেশ্যন কৰিলোঁ। আমাৰ স্থায়ী কাৰ্যালয় দলীয় কাৰ্যালয় আজি আমি জ্যোতিগাঁও চেণ্টাৰত আমাৰ জিলা কমিটিৰ সভাপতি চাহাব আছিল, সাধাৰণ সম্পাদক চাহাব তেখেতসকল আছিল আৰু মন্দিয়া ব্লক কমিটি যিটো আমাৰ অলৰেডি কমিটি আছিল সেই কমিটিটো ৰিচাফল কৰি আৰু কিছু গুৰুত্বপূৰ্ণ ব্যক্তিক আমি তাতে ইনক্লুড কৰি এটা শক্তিশালী কমিটি আজি জিলা কমিটিয়ে অৰ্পণ কৰিলে ব্লক কমিটি। আৰু মই আশাবাদী যে মন্দিয়া যিটো নতুন ব্লক কমিটি আজি দিয়া হ'ল এই কমিটিৰ মানে নেতৃত্বত শক্তিশালীভাৱে তেখেতসকলে সাংগঠনিক কাম কৰিব। অলৰেডি কাম চলি আছে আৰু শক্তিশালী হ'ব বুলি মই আশাবাদী। আৰু কাৰ্যালয় যিহেতু স্থায়ী কাৰ্যালয় নাছিল, আজি এটা কাৰ্যালয় হৈ গ'ল, গতিকে ইয়াতে বহি আলোচনা বিলোচনা কৰি পৰামৰ্শ কৰি কাম কৰাৰ কাৰণে এটা সুযোগো হ'ল। আৰু আপোনালোকে জানে এইটো দুৱাৰমুখ আমাৰ মন্দিয়া সমষ্টিৰ জনীয়া পূৰ্বৰ জনীয়া বৰ্তমানৰ মন্দিয়া সমষ্টিৰ একেবাৰে দুৱাৰমুখ। ইফালে মন্দিয়া বেল্টৰ পৰাও মানুহ, কলগাছিয়াৰ পৰা বা জনীয়াৰ পৰা সকলো ফালৰ পৰা চবেই এইটোত আহে। এইটো মানে সংগম এটা চাৰিওফালৰ পৰা সকলোৱে আহি এটা সুবিধাজনক ঠাই। গতিকে মই ভাবোঁ ভাল হ'ল, কাম কাজ কৰাৰ কাৰণে সুবিধাও হ'ব। এতিয়া মই আমাৰ যিটো নতুন কমিটি দিলোঁ তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আশাবাদী তেখেতসকলৰ নেতৃত্বত ভাল কাম হ'ব আৰু শক্তিশালীভাৱে তেখেতসকলে বুথ লেভেললৈকে সংগঠন লৈ যাব। এতিয়া 75 ব্যক্তি মিলি এটা কমিটি দিছে আৰু কিছু ইনক্লুড কৰা হ'ব। এনে 105জনীয়া ব্লক লেভেল কমিটি 105জনলৈকে আমি দিব পাৰোঁ। গতিকে এতিয়া যিটো কমিটি দিয়া হৈছে এইটো 75 দিয়া হৈছে। মন্দিয়া ব্লক কমিটিৰ সভাপতি মহৰ খান চাহাব, তেখেতে আপোনালোকে জানে যে ইয়াৰ আগতো 3বাৰ পঞ্চায়তত প্ৰতিনিধিত্ব কৰিছে, সভাপতি আছিল পঞ্চায়তৰ। আমাৰ দলৰ বহুত জ্যেষ্ঠ তেখেতে নেতা। মন্দিয়া ব্লক কমিটিৰ সভাপতি হিচাপে মহৰ খান চাহাব তেখেতে আগতো আছিল আৰু নতুন ৰিচাফল কমিটিৰো তেখেতে সভাপতি হিচাপে আছে। কাৰ্যকাৰী সভাপতি হিচাপে খন্দকাৰ ৰফিক চাহাব, বহুত ছিনিয়ৰ নেতা হয় তেখেতে। আপোনাৰ জাফৰ আলী প্ৰাক্তন সভাপতি, তেখেতেও কাৰ্যকাৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব। এছাক আলী ভাই, তেখেতেও কাৰ্যকাৰী সভাপতি হিচাপে এই কমিটিত তেখেতক নিযুক্তি দিয়া হৈছে। চান্দ মাহমুদ আমাৰ মন্দিয়াৰ পৰা, তেখেতে আগত সাধাৰণ সম্পাদক আছিল, এতিয়া কাৰ্যকাৰী সভাপতি হিচাপে ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে তেখেতক দিয়া হৈছে। হাসমত আলী ভাই, এইকেইজন আছে কাৰ্যকাৰী সভাপতি হিচাপে। আৰু সাধাৰণ সম্পাদক প্ৰশাসনিক হাইদৰ আলী, বাগবৰ জিপিৰ পৰা AP মেম্বাৰ হাইদৰ আলী, এজন মানে এনাৰ্জেটিক যুৱক, তেখেতক মানে জিলা কমিটিয়ে সাধাৰণ সম্পাদক প্ৰশাসনিক হিচাপে দায়িত্ব দিছে। সাংগঠনিক সাধাৰণ সম্পাদক হিচাপেও বহুকেইজন আছে, গুৰুত্বপূৰ্ণ পাব্লিচিটি সাধাৰণ সম্পাদক হিচাপেও আছে। আপোনাৰ জানে জনিয়াৰ জাকিৰ ভাই আছে, ইয়াতে আমাৰ মীৰ জব্বাৰ, হাফিজ ইউছুফ, শফিউৰ ৰহমান, জনাব আলী সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে আছে, চাইফুদ্দিন আদি কৰি বহুকেইজনক সাংগঠনিক আৰু পাব্লিচিটি সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে। ফিৰজুল হক, আবু বকৰ ছিদ্দিক, মই ভাবোঁ এখেতসকলৰ নেতৃত্বত ভাল কাম চলিব। চাওক, ইলেকশ্যন সন্মুখত আছে। এতিয়া মই বিধায়ক, জনীয়া সমষ্টিৰ বিধায়ক আছিলোঁ, এতিয়াও জনীয়া সমষ্টিৰ বিধায়ক হৈ আছোঁ। আৰু এতিয়া আমাৰ জনীয়াৰ মেজৰ পাৰ্ট আৰু বাগবৰ সমষ্টিৰ অলমষ্ট 40-45% এৰিয়া আৰু বৰপেটা সমষ্টিৰ এটা অংশ, এইখিনি লৈ নৱগঠিত মন্দিয়া সমষ্টি হৈছে। গতিকে আমি সাংগঠনিক কাম কাজ গোটেই মন্দিয়া সমষ্টিতে কৰি আছোঁ আৰু সন্মুখত নিৰ্বাচন হ'ব। দলে যদি মোক কয় যে তুমি মন্দিয়াত নিৰ্বাচন খেলিব লাগে, নিশ্চিতভাৱে প্ৰস্তুত আছোঁ মই। আৰু দলৰ সেৱা কৰি আছোঁ, জনগণৰ সেৱা কৰি আছোঁ। দলৰ নেতৃত্ব যেনেকৈ সিদ্ধান্ত ল'ব মই তেনেকৈয়ে কাম কৰি যাম। চাওক, এইটো এটা হাস্যকৰ কাণ্ড হৈছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজে মুখ্যমন্ত্ৰী, তেখেতে হোম মিনিষ্টাৰ, SIT তেখেতে গঠন কৰিছে, CID তেখেতৰ আণ্ডাৰত। গতিকে আমি দাবী কৰিছিলোঁ যে CBI তদন্ত হ'ব লাগে, কিন্তু CBI তদন্ত তেখেতসকলে নিদিলে। নিদি তদন্ত তেখেতসকলে চলাই আছে, কিন্তু এতিয়াও মানুহ কিন্তু আশ্বস্ত হ'ব পৰা নাই যে তদন্ত সঠিকভাৱে হ'ব কি না নাই। তেনেস্থলত কাম কৰিব লাগিছিল তৎপৰতাৰে, তদন্তৰ কাৰণে ক্ষিপ্ৰতাৰে কাম যেনেকৈ কৰিব লাগিছিল তেনেকৈও কৰা নাই। CBI দিব লাগিছিল, সেইটোও দিয়া নাই। আকৌ ৰাজপথত ওলাই BJPৰ ৱৰ্কাৰ কৰ্মীবিলাকে জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি যিটো কথা বতৰা কৈ আছে, এইটো মই পৰামৰ্শ দিম BJPৰ কৰ্মীসকলক, আপোনালোকে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰক না, কৰি তেখেতক কওক যে আপুনি এই মেটাৰটো CBIক দি দিয়ক, তেতিয়াহ'লে মানুহৰ সন্দেহ নাথাকে। আৰু BJPৰ ৱৰ্কাৰ যিসকলে ৰাস্তাত ওলাই, ৰাজপথত ওলাই জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ আছে, তেখেতসকলে CID অফিচত যাওক, SITক কওক যে অতি সোনকালে চাৰ্জশ্বিট দাখিল কৰক, শক্তিশালী চাৰ্জশ্বিট দিয়ক, যাতে আপোনালোকৰ চাৰ্জশ্বিটৰ দুৰ্বলতাৰ কাৰণে এইসকল হাৰি নাযায়। এই কথাখিনি এই বিজেপিৰ ৱৰ্কাৰবিলাকে ক'ব লাগিছিল মুখ্যমন্ত্ৰীৰ অফিচত গৈ, CIDৰ অফিচত গৈ,
SITক ক'ব লাগিছিল, সেই নকৰি তেখেতসকলে বেলেগক দেখি এই কয় নহয় মানুহে কিবা যে কাৰোবাক দেখি কিবা মানে গা খোজোৱাই তেনেকুৱা হৈছে তেখেতসকলৰ, তেনেকুৱাই ঘটনা হৈছে। চাওক, SOPৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। SOPৰ কি দৰকাৰ আছে? তাতে যদি কোনোবাই উদ্ভণ্ডালি কৰিছে, মদ খাইছে, কিবা কৰিছে, পুলিচ প্ৰশাসন আছে, তেখেতসকলে সেইখিনি নিয়ন্ত্ৰণ কৰক। কিন্তু এটা সমাধিস্থল, তাতে আপোনাৰ মানুহ যাব, তেখেতৰ স্ত্ৰী যাব, তেখেতৰ অনুৰাগীসকল যাব, ৰাতি 12টাত যাব না 1টাত যাব, যোন যেতিয়া সুযোগ পাব তেতিয়াই যাব। এতিয়া আপাৰ আছামৰ পৰা গাড়ীবিলাক আহে, মানুহ আহে, তেতিয়া ৰাস্তাত আহোঁতে কোনোবা জুবিন অনুৰাগী ভাবিব পাৰে যে মই অলপ ইয়াতে নামি অলপ শ্ৰদ্ধাঞ্জলি জনাই যাওঁ, বোলে নাই 10টাৰ পিছত যাব নোৱাৰে, এনেকুৱা ধৰণৰ কথা। গতিকে এইটোতো 10টা, 11টা, 12টাৰ কোনো বেৰিয়াৰ থাকিব নালাগে। বাকী থাকিলে সেই ঠাইখিনি পৰিষ্কাৰ কৰি ৰখা, ঠাইখিনি ভাল কৰি ৰখা, নিয়ন্ত্ৰণ ৰখা, এই চৰকাৰৰ দায়িত্ব। তেনেকৈ কাম কৰক। কংগ্ৰেছে কি কৰিছে নকৰিছে, BJP কি কৰিছে, সেইটো লুক আউট নহয়। আমি মানে কথা হ'ল যে আমি এইটো বিচাৰিছোঁ, জুবিন গাৰ্গৰ পৰিয়ালে জাষ্টিছ পাব লাগে। জুবিন অনুৰাগীয়ে যেনেকুৱা আৱেগিক হৈ আছে, এখেতসকলে জাষ্টিছৰ অপেক্ষাত আছে। গতিকে চৰকাৰৰ দায়িত্ব যে পানী নহৰাকৈ ইনকুৱাৰীটো কৰিব লাগে, পাৰিলে CBIক দি দিয়ক তদন্তটো, তেতিয়া ভাল হ'ব। এইখিনি এতিয়াতো ৰাজনীতি কৰি আছে। জুবিন গাৰ্গে ৰাজনীতি পচন্দ কৰা নাছিল, আপোনালোকে দেখিছে। তেখেতে কোনো ৰাজনীতি দলৰ সদস্যও নাছিল আৰু ৰাজনীতি পলিটিক্স নকৰিবা বন্ধু বুলি তেখেতে গানো গাইছিল। গতিকে এতিয়া তেখেতৰ মৃত্যুৰ পিছত এতিয়া তেখেতৰ মেটাৰ লৈ, তেখেতৰ জাষ্টিছ লৈ ৰাজনীতি হ'ব নালাগে। এতিয়া কিন্তু ৰাজনীতি চলি আছে, আমি যিটো লক্ষ্য কৰিছোঁ। থেংক ইউ।